ডিয়াৰ ষ্টুডেণ্টছ, এই ভিডিঅ'ত আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ অৰ্থনৈতিক উন্নয়ন এই চেপ্টাৰটি। যিবিলাক প্ৰশ্ন তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট আছে সেই প্ৰশ্নবিলাক তোমালোকক বাছনি কৰি দিয়া হ'ব আৰু MCQ বিলাক কৰি দিয়া হৈ আছে কুৱেশ্যন বেংকৰ আটাইখিনি। বিগত বছৰবোৰত যিবোৰ প্ৰশ্ন আহিছে সেইবিলাকৰ মাজৰ পৰা যদি এইবাৰ আহিবলগীয়া আছে বাছনি কৰি দিয়া হৈছে, তোমালোকে ভালকৈ চাবা আৰু সকলোৱে লিখি লৈ শিকিবা। যদি কোনো প্ৰশ্নৰ উত্তৰ নাথাকে তেতিয়াহ'লে তোমালোকে কমেণ্টত প্ৰশ্নটো লিখি কমেণ্ট কৰিবা, তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। এনে লং কুৱেশ্যনৰ এনচাৰ দি দিয়ক এনেকৈ ক'লে আমি এনচাৰৰ উত্তৰ দিব নোৱাৰোঁ, অলপ অসুবিধা হয়, সেইটো তোমালোকে বুজি নাপাবা। গতিকে প্ৰশ্নটো লিখি কমেণ্ট কৰিবা। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। বহুবিকল্পী প্ৰশ্নত 1 নম্বৰত দিছে, ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা হ'ল অপশ্যন ডি শুদ্ধ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ। 2 নম্বৰ, তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা। ইয়াত দুয়োটা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য আছিল, গতিকে এইটো কুৱেশ্যনটো অলপ ভুল আছে। 3 নম্বৰ, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল অপশ্যন চি শুদ্ধ ভাৰতীয় ৰিজাৰ্ভ বেংক। 4 নম্বৰ, তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়? অপশ্যন ডি শুদ্ধ বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে, এইটো ভুল। 5 নম্বৰ, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন বি শুদ্ধ মুম্বাইত। 6 নম্বৰ, ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই সামৰি লোৱা কালছোৱা হ'ল অপশ্যন এ শুদ্ধ 1 এপ্ৰিল 1951 পৰা 31 মাৰ্চ 1956 চনলৈকে। তাৰপিছত আছে 7 নম্বৰ, 2015 চনত গঠিত নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন বি শুদ্ধ ভাৰতৰ প্ৰধানমন্ত্ৰী। 8 নম্বৰ, দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ কৰা কাৰ্যক কোৱা হয়? অপশ্যন চি শুদ্ধ উদাৰীকৰণ। 9 নম্বৰ, ব্যক্তিগতকৰণ হ'ল অপশ্যন এ শুদ্ধ চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি। 10 নম্বৰ, দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ? অপশ্যন এ শুদ্ধ জনমূৰি আয়। তাৰপিছত ইয়াত আকৌ দুটা প্ৰশ্ন দিয়া হৈছে, ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা সূচনা হৈছিল ডেছ চনত? 1951 চনত। 4 নম্বৰ দিছে আকৌ, যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় সেই প্ৰক্ৰিয়াক ডেছ বোলে? উদাৰীকৰণ। তাৰপিছত চমু প্ৰশ্নাৱলী কিছুমান তোমালোকক বাছি দিয়া হৈছে, অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য লিখা। 2 নম্বৰ, নীতি আয়োগ কেতিয়া গঠন কৰা হয়? নীতি আয়োগৰ অধ্যক্ষ কোন? 3 নম্বৰ, ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনে প্ৰভাৱ পেলাইছে? চমুকৈ লিখা। এইখিনি চাবা তোমালোকে। ইয়াৰ লগত আৰু কেইটামান প্ৰশ্ন আছে মই বাছি দিছোঁ, তোমালোকে ভালকৈ চাবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব আৰু কমন পৰিবই, গতিকে কোনো চিন্তা নাই, ভালকৈ লিখা পঢ়া কৰা। তাৰপিছত আছে 5 নম্বৰ চোৱা, নীতি আয়োগৰ সদস্যসকল কোন কোন? এইটো চাবা। 7 নম্বৰ, ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা আৰু দ্বিতীয় চোৱাৰ মাজৰ মূল পাৰ্থক্য উল্লেখ কৰা। 8 নম্বৰ, মানৱ উন্নয়নৰ সূচক তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা। 10 নম্বৰ, কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে? মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয়? 12 নম্বৰ, অৰ্থনৈতিক পৰিকল্পনা কাক বোলে? ইয়াৰ দুটা প্ৰধান প্ৰয়োজনীয়তা উল্লেখ কৰা। 13 নম্বৰ, গণতান্ত্ৰিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত অতিৰিক্তভাৱে কিছুমান MCQ দিয়া হৈছে, সেইবোৰ চোৱা। এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ'ল অপশ্যন বি শুদ্ধ জাতীয় আয়। 2 নম্বৰ, মানৱ উন্নয়ন প্ৰতিবেদনখন প্ৰথমে প্ৰকাশ হৈছিল? অপশ্যন চি শুদ্ধ 1990 চনত। 3 নম্বৰ, 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত কেইটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে? অপশ্যন বি শুদ্ধ 3টা। তাৰপিছত আছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হ'ল অপশ্যন এ শুদ্ধ 5 নম্বৰ, নীতি আয়োগ গঠন কৰা হয়? অপশ্যন ডি শুদ্ধ 2014 চনত। 6 নম্বৰ, দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ
হ'ল অপশ্যন চি শুদ্ধ উদাৰীকৰণ। 7 নম্বৰ অসমত বৰ্তমান চলি থকা পৰিকল্পনাখন হৈছে তোমালোকৰ কিতাপত যিটো দিয়া আছে সেইটো 2017 চনলৈকে আছিল, গতিকে ইয়াত শুদ্ধ অপশ্যনটো নাই। 8 নম্বৰ কিমান চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ অন্তৰ্গত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয়? অপশ্যন চি শুদ্ধ 1990 চনত। 9 নম্বৰ 1950-51 চনৰ পৰা 1990-91 সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ গুৰি বঠা ধৰিছিল? অপশ্যন এ শুদ্ধ ৰাজহুৱা খণ্ডই। এইখিনি খালী ঠাই বহুতকেইটা আছে কুৱেশ্যন বেংকত, খালী ঠাইবিলাক তোমালোকে কিতাপৰ পৰা চাই সমাধা কৰি ল'বা। আৰু কেইটামান কুৱেশ্যন আছে অতিৰিক্তভাৱে তোমালোকক বাছি দিয়া হৈছে, চোৱা সেইখিনি। অতিৰিক্তভাৱে তোমালোকে চাবা 3 নম্বৰ জাতীয় আয় কি, 4 নম্বৰ জনমূৰি আয় কি, 5 নম্বৰ মানৱ উন্নয়নে কি বুজায়, 9 নম্বৰ অৰ্থনৈতিক পৰিকল্পনা কি, 12 নম্বৰ অৰ্থনৈতিক বিকাশ কি, 13 নম্বৰ নীতি আয়োগ কি, 14 নম্বৰ নীতিৰ সম্পূৰ্ণ ৰূপটো লিখা, 19 নম্বৰ সেউজ বিপ্লৱ কি। এইকেইটা তোমালোকে চাব লাগিব। তাৰ লগতে আছে 21 নম্বৰ উদাৰীকৰণ কি, 22 নম্বৰ ব্যক্তিগতকৰণ কি, 23 নম্বৰ গোলকীকৰণ বা বিশ্বায়ন কি, 25 নম্বৰ মিশ্ৰ অৰ্থনীতি কি, 27 নম্বৰ কোন চনত ভাৰতে অৰ্থনৈতিক উদাৰীকৰণ নীতি গ্ৰহণ কৰে। চমু প্ৰশ্নাৱলীত দিয়া হৈছে। 1 নম্বৰ অৰ্থনৈতিক বিকাশ বা প্ৰসাৰতা আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত পাৰ্থক্য লিখা। 2 নম্বৰ মানৱ উন্নয়নৰ 3টা সূচক উল্লেখ কৰা। 3 নম্বৰ মানৱ উন্নয়নৰ নতুন ধাৰণাকেইটা উল্লেখ কৰা। 6 নম্বৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা লক্ষ্য উল্লেখ কৰা। 7 নম্বৰ গণতান্ত্ৰিক পৰিকল্পনা বুলিলে কি বুজা। 14 নম্বৰ অৰ্থনৈতিক সংস্কাৰৰ 3টা কুফল লিখা। 15 নম্বৰ অৰ্থনৈতিক সংস্কাৰৰ এটা সুফল উল্লেখ কৰা। 16 নম্বৰ ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ কি কি। 17 নম্বৰ নীতি আয়োগৰ গঠন সম্পৰ্কে লিখা। তাৰপিছত আছে 20 নম্বৰ নিৰ্বিনিয়োজন নীতি কি, নিৰ্বিনিয়োজন নীতি কেতিয়া কাৰ্যকৰী হয়। 23 নম্বৰ জনমূৰি আয়ৰ ভিত্তিত বিশ্বৰ দেশসমূহক কেনেদৰে ভাগ কৰা হৈছে। 24 নম্বৰ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী প্ৰতিবেদনত মানৱ উন্নয়নৰ কি কি 3টা সূচক উল্লেখ কৰা হৈছে। ৰচনাধৰ্মী প্ৰশ্নৰ ভিতৰত আছে 1 নম্বৰত ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম ছোৱা আৰু দ্বিতীয় ছোৱাৰ মাজত থকা এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা। 2 নম্বৰ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা। 5 নম্বৰ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা 6টা প্ৰধান লক্ষ্য উল্লেখ কৰা। এইখিনি প্ৰশ্ন তোমালোকে চাব লাগিব এইটো চেপ্টাৰৰ পৰা, তেতিয়াহ'লে তোমালোকৰ যিকোনো প্ৰশ্ন আহিলে ইয়াৰ উত্তৰ কৰিব পাৰিবা। যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকে নোৱাৰা তেতিয়াহ'লে কমেণ্টত প্ৰশ্নটো লিখি দিবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। আজিলৈ ইমানখিনি, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।